এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আমি ষ্টেটসমূহৰ কি উৎসৱ পালন কৰা হয় বিশেষ যিসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ লগতে আমি ষ্টেটসমূহৰ কেপিটেল কি সেইটো জানি যাম একেলগে অৰ্থাৎ একগুলি দুই চিকাৰ তো ভিডিঅ'টো চাই থাকক। প্ৰথমতে আৰম্ভ কৰিছোঁ অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে দুটা অমৰাৱতী আৰু হায়দৰাবাদ। মই আগৰ বিভিন্ন ধৰণৰ ভিডিঅ'ত এইবোৰ কৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইয়াত পালন কৰা হয় ভীষ্ম একাদশী, ডেক্কান ফেষ্টিভেল, পিতৃ ফেষ্টিভেল আৰু ব্ৰহ্মোৎসৱ। মই কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেলৰ বিষয়ে অকণমান ডিটেইলছ কৈ যাম। ইয়াতে কৈছোঁ ডেক্কান ফেষ্টিভেলৰ বিষয়ে। ডেক্কান ফেষ্টিভেল পালন কৰা হয় কুতুব চাই স্মৃতিত ফেব্ৰুৱাৰী মাহত। তাৰপিছত আহিছোঁ অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ আৰু ইয়াত পালন কৰা হয় পংটু আৰু লছাৰ ফেষ্টিভেল। পংটু ফেষ্টিভেলটো সাধাৰণতে চাংলাং ডিষ্ট্ৰিক্টৰ টুটছা কমিউনিটিৰ মাজত এই উৎসৱ পালন কৰা হয় আৰু এই উৎসৱ সাধাৰণতে এগ্ৰিকালচাৰৰ লগত জড়িত আৰু ইয়াক পালন কৰা হয় এপ্ৰিল মাহত। তাৰপিছত আহিছোঁ লছাৰ ফেষ্টিভেল পালন কৰা হয় 15 দিনৰ বাবে আৰু ইয়াক পালন কৰে মম্পা ট্ৰাইবে আৰু ইয়াক সেইকাৰণে মম্পা ফেষ্টিভেল বুলিও কোৱা হয়। তাৰপিছত আহিছোঁ অসমৰ ৰাজধানী দিছপুৰ, সকলোৱে জানে। তাৰপিছত আৰু অসমত পালন কৰা হয় বিহু সাধাৰণতে। তাৰপিছত আগবাঢ়িছোঁ বিহাৰৰ ৰাজধানী হৈছে পাটনা আৰু বিহাৰত পালন কৰা হয় ছট পূজা। তাৰপিছত আছে ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ আৰু ইয়াত পালন কৰা হয় মাঘী পূৰ্ণিমা আৰু বাস্তাৰ ফেষ্টিভেল। এই মাঘী পূৰ্ণিমা পালন কৰা হয় মাঘ মাহৰ পূৰ্ণিমাৰ দিনা আৰু যি ত্ৰিবেণী সংগম প্ৰয়াগত আছে তাত গৈ গা ধুই এই মাঘী পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। তাৰপিছত আহিছোঁ গোৱাৰ ৰাজধানী হৈছে পাঞ্জিম আৰু গোৱাত পালন কৰা হয় কাৰ্নিভেল আৰু ছানবাৰ্ণ ফেষ্টিভেল। তাৰপিছত আহিছোঁ গুজৰাটত পালন কৰা হয় নৱৰাত্ৰি, জন্মাষ্টমী আৰু কুচ ফেষ্টিভেল। আৰু কুচ ফেষ্টিভেলটো এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল। কুচ ফেষ্টিভেলৰ বিষয়ে অকণমান কৈ দিছোঁ। কুচ ফেষ্টিভেলটো সাধাৰণতে কুচ ৰণ মহোৎসৱ বুলিও জনা যায় আৰু কুচ হৈছে বিগেষ্ট চল্ট ডিজাৰ্ট অৰ্থাৎ আটাইতকৈ ডাঙৰ নিমখীয়া মৰুভূমি আৰু এই ফেষ্টিভেলৰ সাধাৰণতে ডান্স, মিউজিক, কালচাৰ ইত্যাদি প্ৰদৰ্শিত হয়। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। তাৰপিছত আহিছোঁ হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা আৰু ইয়াত পালন কৰা হয় ৰাক্ষাডুমনি আৰু গোচি ফেষ্টিভেল। এইটো কম্পিটিটিভ এক্সামৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ। তাৰপিছত আহিছোঁ হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় আৰু ইয়াত পালন কৰা হয় বৈশাখী আৰু সূৰজকুণ্ড মেলা। তাৰপিছত আহিছোঁ জম্মু কাশ্মীৰৰ ৰাজধানী হৈছে জম্মু আৰু শ্ৰীনগৰ আৰু ইয়াত পালন কৰা হয় হৰ নৱমী, চাৰি আৰু বহু মেলা। তাৰপিছত আহিছোঁ আমি ঝাৰখণ্ডত পালন কৰা হয় কৰম উৎসৱ আৰু হোলী। এই কৰম উৎসৱ হৈছে হাৰ্ভেষ্ট ফেষ্টিভেল অৰ্থাৎ শস্য চপোৱাৰ সময়ৰ উৎসৱ আৰু ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঞ্চি। এই কৰম উৎসৱটো অতিকে গুৰুত্বপূৰ্ণ। কৰম উৎসৱটো ঝাৰখণ্ডৰ লগতে অসম, উৰিষ্যা আদি বিভিন্ন ৰাজ্যতো পালন কৰা হয়। তাৰপিছত আহিছোঁ আমি নেক্সট ষ্টেট কৰ্ণাটকত পালন কৰা হয় মাইচুৰ দশেৰা আৰু উগাডি আৰু কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগালুৰু। এই উগাডি মহোৎসৱৰ বিষয়ে মই অকণমান কৈ দিছোঁ। উগাডি মহোৎসৱ পালন কৰা হয় সাধাৰণতে এপ্ৰিল মাহত আৰু ইয়াক কোৱা হয় ষ্টাৰ্টিং অৱ এ নিউ যুগ অৰ্থাৎ নতুন যুগৰ আৰম্ভণি। অৰ্থাৎ ইয়াক সাধাৰণতে মেংগ' লিভছ, কোকোনাট আদি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰি পালন কৰা হয়। হয়তো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম সুধিব পাৰে। তাৰপিছত আহিছোঁ আমি কেৰালাৰ ৰাজধানী হৈছে তিৰুৱনন্তপুৰম আৰু ইয়াত পালন কৰা হয় ওনাম আৰু বিশু। এই ওনামটো ইম্পৰ্টেণ্ট।
পৰীক্ষাৰ বাবে। ওনামটো হৈছে মহাবলী নামৰ এজন ৰজাৰ নামত এই ওনাম উৎসৱ পালন কৰা হয় আৰু ইয়াক সাধাৰণতে হাৰ্ভেষ্ট ফেষ্টিভেল অৰ্থাৎ শস্য চপোৱাৰ ফেষ্টিভেল হিচাপেও পালন কৰা হয় আগষ্ট নতুবা ছেপ্টেম্বৰ মাহৰ ভিতৰত। তাৰপিছত আহিছোঁ মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল আৰু ইয়াত পালন কৰা হয় লকৰাং উৎসৱ আৰু দিৱালীটো গোটেই ভাৰতৰে উৎসৱ। তাৰপিছত আহিছোঁ মেঘালয়ত পালন কৰা হয় নংক্ৰেম ফেষ্টিভেল আৰু খাচিছ ফেষ্টিভেল আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। এই নংক্ৰেম ফেষ্টিভেলটো সাধাৰণতে খাচী জনগোষ্ঠীয়ে পালন কৰে আৰু ইয়াত সাধাৰণতে নৃত্য কৰা হয় আৰু ইয়াক পালন কৰা হয় স্মিথ নামৰ এটুকুৰা জেগাত। সেইটো খাচী হিলৰ কালচাৰেল চেণ্টাৰ হিচাপে পৰিচিত। তাৰপিছত আহিছোঁ নেক্সট মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। ইয়াত পালন কৰা হয় গণেশ উৎসৱ আৰু গুড়ি পাডৱাটো এটা ইম্পৰ্টেণ্ট ফেষ্টিভেল। এইটো বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে গুৰুত্বপূৰ্ণ। তাৰপিছত আহিছোঁ মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল আৰু ইয়াত পালন কৰা হয় য়াওছাং ফেষ্টিভেল আৰু এইটো 5 দিনৰ কাৰণে পালন কৰা হয়। এই য়াওছাং ফেষ্টিভেল। তাৰপিছত আহিছোঁ মিজোৰামৰ ৰাজধানী হৈছে আইজল আৰু ইয়াত পালন কৰা সাধাৰণতে চাপচাৰকুট ফেষ্টিভেল। এইটো গুৰুত্বপূৰ্ণ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে আৰু চাপচাৰকুট ফেষ্টিভেল পালন কৰা হয় মাৰ্চ মাহত আৰু এই উৎসৱ পালন কৰা হয় ঝুম খেতিৰ বাবে যি ঠাই মোকলোৱা হয়। সেই ঠাই মোকলোৱা হোৱাৰ পিছত ভগৱানক থেংক ইউ অৰ্থাৎ ধন্যবাদ দিয়াৰ অৰ্থে এই উৎসৱ পালন কৰা হয় মিজোৰামত। তাৰপিছত আহিছোঁ নাগালেণ্ডৰ ৰাজধানী হৈছে ডিমাপুৰ আৰু ইয়াত পালন কৰা হয় হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে হয়তো সকলোৱে শুনিছে। ইয়াক পালন কৰা হয় ডিচেম্বৰৰ 1 তাৰিখৰ পৰা 10 তাৰিখত। যি নাগা ট্ৰাইব আছে তেওঁলোকৰ কালচাৰ প্ৰটেকশ্যনৰ বাবে এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। তাৰপিছত আহিছোঁ নেক্সট উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ আৰু ইয়াত পালন কৰা হয় ৰথযাত্ৰা ৰাজা পৰ্ব। ৰথযাত্ৰাটো জানেই। তাৰপিছত আহিছোঁ পঞ্জাৱৰ ৰাজধানী হৈছে লুধিয়ানা আৰু ইয়াত পালন কৰা হয় লোহৰী বৈশাখী। লোহৰীটো সাধাৰণতে পালন কৰা হয় 13 জানুৱাৰী তাৰিখে আৰু লোহৰী উৎসৱটো পালন কৰা হয় শীতৰ শেষ সময়ত সাধাৰণতে 13 জানুৱাৰী তাৰিখে। তাৰপিছত আহিছোঁ ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ আৰু ইয়াত পালন কৰা হয় গংগৌৰ আৰু তেজ ফেষ্টিভেল। তাৰপিছত আহিছোঁ ছিকিমৰ ৰাজধানী হৈছে গেংটক। ইয়াত পালন কৰা হয় লোচাৰ আৰু চাগাদাৱা। এই দুটা ফেষ্টিভেল পালন কৰা হয় ছিকিমত। তাৰপিছত আহিছোঁ তামিলনাডুত পালন কৰা হয় পোংগাল। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই আৰু পোংগাল সাধাৰণতে হাৰ্ভেষ্টিং অৰ্থাৎ শস্য চপোৱাৰ সময়ত এই পালন কৰা হয়। বৃহৎ শস্য উৎপাদন হোৱা বাবে ইন্দ্ৰ আৰু সূৰ্য দেৱতাক এই উৎসৱত পূজা কৰা হয়। তাৰপিছত আহিছোঁ তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ আৰু ইয়াত পালন কৰা হয় বনালু ফেষ্টিভেল আৰু বাথুখামা ফেষ্টিভেল। এই বনালু শব্দৰ অৰ্থ হৈছে মাদাৰ আৰু মহাকালী যি দেৱী আছে তেওঁক এই বনালু ফেষ্টিভেলত পূজা অৰ্চনা কৰা হয়। তাৰপিছত আহিছোঁ ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা আৰু ইয়াত পালন কৰা হয় কাছাৰী পূজা। তাৰপিছত আহিছোঁ ৱেষ্ট বেংগলৰ ৰাজধানী হৈছে কেলকাতা আৰু ইয়াত পালন কৰা হয় দুৰ্গা পূজাটো সাধাৰণতে গোটেই ভাৰততে পালন কৰা হয়, হিন্দুসকলে পালন কৰে। তাৰপিছত আহিছোঁ উত্তৰাঞ্চলৰ ৰাজধানী হৈছে দেহৰাদুন আৰু ইয়াত পালন কৰা হয় গংগা
দশেৰা আৰু কুম্ভ মেলাটো ইম্পৰ্টেণ্ট। তাৰপিছত আহিছোঁ উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ আৰু ইয়াত পালন কৰা হয় ৰাম নৱমী, গংগা মহোৎসৱ, নৱৰাত্ৰি। তো এয়াই আছিল আজি আমাৰ ভিডিঅ'টো। নৰ্থ ইষ্টৰ আমি যিবিলাক উৎসৱ পালোঁ সেই উৎসৱসমূহৰ বিষয়ে আমি ডিটেইলছত এটা অন্য ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।